হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই ভালে আছোঁ। আপোনালোকে হয়তো বস্তুটো দেখিছে, মনতে কল্পনা কৰিছে খুব সুন্দৰ হৈছে, কিন্তু কি সুন্দৰ হৈছে, কি দেখিছে, মোৰ লগত জড়িত থাকক, নিশ্চয় গম পাব। আহক, বেছি বৰিং নকৰি আপোনালোকক মই লৈ যাওঁ মোৰ ভিডিঅ'ৰ মাজলৈ। ভিডিঅ'টোত দেখা বেলুনখিনি দেখি আপোনালোকে কিবা বুজিব পাৰিছেনে? যদি নাই পাৰা, অকণমান ধৈৰ্য ধৰক। মই গোটেইখিনি কথা আপোনালোকক খুলি ভাঙি কৈ আছোঁ। আপোনালোকে ক'ৰবাৰ বিয়াত, কোনোবা অফিচত, কাৰোবাৰ বাৰ্থডেলৈ যাওঁতে নিশ্চয় বেলুনৰ ডেক'ৰেশ্যন কৰা দেখা পাইছে। হয়, বেলুনৰে খুব ধুনীয়াকৈ কালাৰফুল কৰি বা এটা দুটা বেলুনৰ কালাৰ লৈ হয়তো গেটটো খুব ধুনীয়াকৈ সজাই দিয়ে আৰু চাৰিওফালে বেলুন কৰি পেলায়। ঠিক তেনেকুৱাই ধৰণৰে এই ভিডিঅ', কিন্তু এইখন কোনো বিয়া নহয় আৰু কোনো বাৰ্থডে নহয়। এইটো আমাৰ অফিচ। আমাৰ অফিচত এনেকৈ বেলুনৰ ডেক'ৰেশ্যন কৰা হ'ব। কিন্তু আপোনালোকে বিয়া, বাৰ্থডে, কোনোবা অফিচত দেখিছে, কিন্তু এই বেলুনৰ ডেক'ৰেশ্যনটো কেনেকৈ কৰে আপোনালোকে হয়তো নাজানে। কিন্তু এই ভিডিঅ'টোত সেই বেলুনৰ ডেক'ৰেশ্যন কেনেকৈ ষ্টাৰ্টিং কৰা হয়, কেনেকৈ আৰম্ভণিৰ পৰা সেই ডেক'ৰেশ্যনলৈ ৰূপান্তৰিত কৰা হয়, তাকে এই ভিডিঅ'টোত খুব ধুনীয়াকৈ মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, স্কিপ নকৰিব। আপোনালোকে আৰম্ভণিৰ পৰা সেই ডেক'ৰেশ্যনটো কেনেকৈ কৰি তোলা হয় এই ভিডিঅ'টো চাই গ'লে আপোনালোকে নিশ্চয় গম পাব। আচ্ছা, এই ভিডিঅ'টো মই কিয় বনাইছোঁ আপোনালোকক এতিয়া ক'বলৈ ওলাইছোঁ। এংগেজৰ ডিঅ' স্প্ৰে নতুনকৈ 4টা ফ্লেভাৰ আহিছে। দুটা হৈছে মেনৰ, দুটা হৈছে অমেনৰ। তাকে আজি এই ভিডিঅ'টোত সেই ডিঅ' স্প্ৰেকেইটা লঞ্চ কৰা হৈছে। তো এই লঞ্চ কৰাৰ কাৰণে এই বেলুনৰ ডেক'ৰেশ্যনটো কৰা হৈছে। চাওক বেলুনটো কি ধুনীয়াকৈ, যিটো আমি গ'লে কেতিয়াবা দেখা পাওঁ গেটৰ সন্মুখত ইউটোৰ দৰে ধুনীয়াকৈ গেটৰ দৰে বেলুন সজাই তোলা হয়। তো সেই ইউটোৰ দৰে যিটো গেট বনোৱা হয়, সেই বেলুনটোৰ গেটটোৰ প্ৰথম ষ্টাৰ্টিঙে এই দাদাজনে কৰি আছে। চকীখনত ফিটা কাৰ্বনডাল বান্ধি তাতে ধুনীয়াকৈ বেলুনবোৰ বান্ধি গৈ আছে। আপোনালোকে চাই থাকক, কি ধুনীয়া এডাল হনুমানৰ নেজৰ দৰে বেলুনৰ নেজ ধুনীয়াকৈ লম্বা কৰি বনাই তুলিব। আপোনালোকে চাই থাকক, একদম স্কিপ নকৰিব, নিশ্চয় গম পাব। দেখিছেনে কি ধুনীয়াকৈ মাল্টি কালাৰ বেলুনৰে একদম খুব ধুনীয়াকৈ মেৰামতি কৰি বনাই গৈ আছে। আজি আছিলে বিশ্বকৰ্মা পূজা। এই বিশ্বকৰ্মা পূজাৰ শুভ দিনটোতে নতুন এংগেজ পাৰফিউম কেইটা লঞ্চ কৰা হ'ল। আপোনালোকে ভিডিঅ'টোৰ পিছলৈ চাই গৈ থাকক, আৰু কি হৈছে নিশ্চয় দেখা পাব। বেলুন বুলি ক'লে সেই আমাৰ আগৰ দিনৰ দুৰ্গা পূজালৈ মনত পৰি যায়। এটকা দুটকা দি বেলুন কিনি বেলুনটো ফুৱাই হাতত লৈ দৌৰি যিটো মজা আমি সেই সৰুতে পাইছিলোঁ, আজিকালি সেইবোৰতো একোৱেই নাই। আগতে আমি এটা বেলুন ফুৱাবলৈ ভয় খাইছিলোঁ, কিজানি ফুটি যায় আৰু গাত দুখ পাম। কিন্তু ইয়াতে সেই খুৰাজনে আজি এই ডেক'ৰেশ্যনটোত প্ৰায় 300 বেলুন ফুলাই গোটেই সম্পূৰ্ণ ডেক'ৰেশ্যনটো কৰি পেলাইছে। আধুনিকতাৰ দিন, এই আৰ্টিফিচিয়েল মেচিনৰ দ্বাৰাই তেওঁ 300 বেলুন ফুলাই ডেক'ৰেশ্যনটো সম্পূৰ্ণ কৰিছে। মই আৰম্ভণিতেই দেখুৱাইছিলোঁ ইলেক্ট্ৰিক বায়ুৰ মেচিন এটা তেওঁ ব্যৱহাৰ কৰি সেই 300 বেলুন তেওঁ ফুলাই এই কামটো কৰিছে। সেই একদম সৰু সামান্য মেচিনটোত দুটা হোল থাকে, সেই হোল দুটা দিয়ে হাৱাটো পাছ হয়। মই কৈ দিছোঁ কেনেকৈ হাৱাটো পাছ হয়। দুটা হোলত দুইফালে মুখত দুটা বেলুন ধৰিব লাগে আৰু সামান্য প্ৰেছ ডাউনলৈ দিব লাগে। সেই প্ৰেছটো ডাউনলৈ দিলে সেই হোল দুটা দি হাৱা পাছ হয় আৰু বেলুন দুটা ফুলি যোৱাত সহায় কৰে। তেনেকৈয়ে তেওঁ সেই কামখিনি কৰি পেলাইছে। যদি সেই গোটেইবিলাক বেলুন আমি মুখেৰে ফুলাই এই ডেক'ৰেশ্যনটো কৰিবলগীয়া হ'লে হয়, চিন্তা কৰকচোন আমাৰ কি অৱস্থা হৈ গ'লে হয়। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাইহে গৈ আছে, কিন্তু এতিয়ালৈতো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। ছাবস্ক্ৰাইব কৰি লওক, তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। বেলুনৰ কাম কৰি থকা খুৰাজন, তেওঁৰ ঘৰ আছিলে বিহাৰত।
তেওঁ কাম কৰি থাকোঁতে কৈ আছিলে যে অসমৰ মানুহবিলাক খুব মৰমীয়াল, খুব বুজি পায়, খং খুব কম, কিন্তু কাম কৰি ভাল লাগে, কেতিয়াও ক'তো কাম কৰি প্ৰব্লেমত পৰা নাই, বহুত মৰম কৰে আৰু কেতিয়াবা কিবা প্ৰব্লেমত পৰিলেও খুব ধুনীয়াকৈ বুজাই দিয়ে, দেখুৱাই দিয়ে। লাহে লাহে বেলুনৰ ডেক'ৰেশ্যনৰ কাম আগবাঢ়িছে। দেখিছেনে, মই আৰম্ভণিতে সেই অকণমান ৰছীৰে বন্ধা চকীখনৰ ষ্টাৰ্টিং আৰম্ভণিটো দেখুৱাইছিলোঁ, কিন্তু এতিয়া চাওক সেই হনুমানৰ দৰে এডাল দীঘল নেচ বেলুনৰ তৈয়াৰী হৈ গৈছে। আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকক, লাহে লাহে কিমান ভাল লাগি আহি আছে। এতিয়া সেই হনুমানৰ নেজৰ দৰে গোটেই লাম্বা এডাল ৰছীত বেলুনবিলাক ধুনীয়াকৈ মাল্টি কালাৰ হিচাপে একফালৰ পৰা ধুনীয়াকৈ তেওঁ এটাৰ পিছত এটাকৈ লগাই গৈ গৈ এডাল ধুনীয়াকৈ তৈয়াৰী কৰি লৈছে। তাৰপিছত সেই বেলুনখিনি গেটত ইউৰ দৰে লগাবলৈ তেওঁ ৱালখনত ধুনীয়াকৈ তেওঁৰ মতে তেওঁ আঠা লগাই লৈ লৈছে, যাতে সেই বেলুনখিনি পৰি নাহে আৰু ধুনীয়াকৈ লাগি থাকে। এনেকৈয়ে তেওঁ এটাৰ পিছত এটাকৈ বেলুন যোৰা দি সম্পূৰ্ণ এডাল কৰি এতিয়া তেওঁ গেটত লগাই দিলে লাহেকৈ। এতিয়া একফালৰ পৰা ধুনীয়াকৈ হয়তো লাগিলে, কিন্তু এই লেফ্ট ছাইডে আকৌ অকণমান তললৈ বেলুন কমি গ'ল, মানে সম্পূৰ্ণ গ্ৰাউণ্ড ফ্ল'ৰত, মানে ফ্ল'ৰখনত আহি লাগি যোৱা নাই। তেওঁ চাবচোন, আকৌ সেইখিনিত যোৰা দিবৰ কাৰণে আকৌ পুনৰ সেই সৰু মেচিনটোত তেওঁ বেলুন তৈয়াৰ কৰে। এইজন আকৌ আমাৰ মেনেজাৰ ছাৰ, তেওঁ মানে মোৰ ওচৰতে আৰু মোৰ কথা বতৰা ভিডিঅ'ৰ কথা শুনি আছিলে। আৰু এতিয়া চাব, তেওঁ ধুনীয়াকৈ সেই বেলুনৰ মালাডাল সেই ৱালখনত আঠা লগাই ৰাখি যে লৈছিলে ফিতাখিনি, সেই ফিতাখিনিত ধুনীয়াকৈ বান্ধি ল'লে। তাৰপিছত সেইখিনি দেখিছেনে, তলত লাগি যোৱা নাই। সেই লাগি যাবৰ কাৰণে তেওঁ আকৌ সেই সৰু মেচিনটো দি বেলুন ফুলাই ধুনীয়াকৈ বান্ধি লৈছে, সেইখিনিত তেওঁ যাতে যোৰা দিব পাৰে। এয়া দেখিলেনে, তেওঁ যোৰা দিলে, যোৰা দি তেওঁ ফ্ল'ৰখনত লগাই দিলে। ইটো ফ্ল'ৰৰ পৰা সিটো ফ্ল'ৰলৈ ধুনীয়াকৈ লগাই দিলে। বাকী তাৰ মাজৰে এজন দুজনকৈ ষ্টাফ আহি আছে, কামখিনি কেনেকুৱাকৈ কৰি আছে, ভাল লাগিছে নে নাই, আহি চাই আছে, গৈ আছে। এইজন আহিছে, মোক কিবা এটা সুধিছে, চাই হাঁহিছে, ভাল পাইছে। মেনেজাৰ ছাৰে চাই আছে, সেইজনো আমাৰ ষ্টাফ, যিজনে থিয় হৈ ডেক'ৰেশ্যনখিনি ধুনীয়াকৈ চাই আছে। প্ৰথমে গেটত ধুনীয়াকৈ লগাই দিলে, তাৰপিছত দেখিছেনে ৱালতো এটা কালাৰৰে ধুনীয়াকৈ ইটো মূৰৰ পৰা সিটো মূৰলৈ ৱালত ধুনীয়াকৈ লগাই গৈছে। মই এতিয়া যিজন মানুহক দেখাম, এওঁ আমাৰ বহুত পুৰণা ষ্টাফ, ছিনিয়ৰ হয়। অৱশেষত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ, সেই ৰাতিপুৱাৰ পৰা কষ্ট কৰি এটাৰ পিছত এটা বেলুন যোৰা দি সম্পূৰ্ণ কৰি তুলিলে সেই মিস্ত্ৰীজনে। চাওকচোন, দেখিবলৈ কি ধুনীয়া লাগিছে। এটা কালাৰৰ ৱালত লগাই দিছে, বাকী গেটটোত মাল্টি কালাৰ ধুনীয়াকৈ তেওঁ ব্যৱহাৰ কৰিছে। সঁচাই বহুত ধুনীয়া লাগিছে। এতিয়া ইটোৰ পিছত সিটোৰ পিছত ধুনীয়াকৈ ভাল লাগি গৈ আছে। আজি যিহেতু বিশ্বকৰ্মা পূজাৰ দিন আছিল, আমাৰ বন্ধু ষ্টাফ এজনে নতুন গাড়ী এখন লৈছিলে। ছিনিয়ৰ দাদাজনে ক'লে, ব'লা এওঁ নতুন গাড়ীখন আমি এপাক চলাই গাড়ীখন টেষ্ট কৰি আহোঁ। সেইটো বুলি আমি দাদাজন বহিলে, আমিও বহিলোঁ। তাৰপিছত আমি এনেকৈ নুনমাটিৰ পৰা ওলাই গোপাল নগৰ হৈ খাৰঘূলি একদম জুবিন দাদাৰ ঘৰৰ তলৰ পৰা ঘূৰি আহিলোঁগৈ। তেওঁ গাড়ী চলাই ভালেই পাইছে, ভালো লাগিছে। গাড়ীত ধুনীয়া পুৰণা গান লগাই দিছে, তাকে শুনি এই বিশ্বকৰ্মা পূজাৰ দিনা নতুন গাড়ীখনত ঘূৰি আহিলোঁ। এতিয়া আমাৰ এই গাড়ীত ঘূৰি অহাৰ পিছতেই আমাৰ নতুন প্ৰডাক্ট যিটো আমি লঞ্চ কৰিবলৈ গৈছিলোঁ, তাৰে এতিয়া আমাৰ কেক কাটিং হ'ব। কেক কাটিঙত আমাৰ গোটেইখিনি ষ্টাফ থাকিব। আপোনালোকে চাই যাওক, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, গম পাই গৈ থাকিব। এতিয়া আমি কেক কাটিং কৰিম। যিটো আপোনালোকে টেবুলৰ ওপৰত দেখিছে, সেই নতুন ফ্লেভাৰকেইটা গোটেইকেইটা আছে আমাৰ ইয়াত।
সেই ডিঅ' স্প্ৰে'কেইটাৰ ওপৰতে কেকটো ৰখা হৈছে আৰু আমি গোটেইকেইজন ছিনিয়ৰ জুনিয়ৰ সকলো ষ্টাফে লগ লাগি এই নতুনকৈ যিটো লঞ্চ কৰিম 4টা ফ্লেভাৰৰ, সেই 4টা ফ্লেভাৰৰে ধুনীয়াকৈ কেকটো বনাই অনা হৈছে। আমি গোটেইখিনিয়ে এতিয়া কেকটো কাটিম, তাৰপিছত আমি নতুন এংগেজ ডিঅ' স্প্ৰে'কেইটা লঞ্চ কৰিম। এই কেক কাটিংটোত আমাৰ সকলো ষ্টাফ আছে। মোৰ এৰিয়া এক্সিকিউটিভ ছাৰ আছে, যিজন হোৱাইট কালাৰ চাৰ্ট পিন্ধি আছে, তেখেত মোৰ এৰিয়া এক্সিকিউটিভ হয়। যিজন খাকী কালাৰৰ কুৰ্তা পিন্ধি আছে, সেইজন আমাৰ ডিষ্ট্ৰিবিউটৰৰ ছিনিয়ৰ মেনেজাৰ ছাৰ হয়। বাকী মোক চিনি পাইছেই আপোনালোকে। মোৰ বন্ধু এজনো আছে, ফুডছৰ TL অমলেন্দু চক্ৰৱৰ্তী। বাকীবিলাক চব ছেলছমেন আৰু অন্যান্য ডেজিগনেশ্যনৰ লোকসকলো আছে। গোটেইখিনি যিহেতু আমাৰ টীম, সেই টীম হিচাপে গোটেইখিনি তাত উপস্থিত থাকি এই লঞ্চিং কেকটো কাটা হ'ল। আমাৰ ছাইডত আমাৰ আৰু এজন ছিনিয়ৰ দাদা আছে, নগেন দা। এই গোটেইখিনি আমি লগ হৈ লঞ্চিং কেকটো কাটিলোঁ। ধন্যবাদ। ফ্লেভাৰকেইটা আপোনাক দেখুৱাই দিলোঁ। ধন্যবাদ।